অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পোনপ্ৰথমে মই অসম চাহ মজদুৰ সংঘ নাহৰকটীয়া শাখা তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যেহেতু বৰ্তমান মন্ত্ৰিত্ব লাভ কৰা অসম চাহ মজদুৰ সংঘ কেন্দ্ৰ সমিতিৰ সাধাৰণ সম্পাদক শ্ৰীযুত ৰূপেশ গলাক ডাঙৰীয়াক মন্ত্ৰিত্ব প্ৰদান কৰাৰ কাৰণে অসম চাহ মজদুৰ সংঘ নাহৰকটীয়া শাখাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতক যি দায়িত্ব অৰ্পণ কৰিছে সঁচাকৈ আমি অসমৰ লগতে গোটেই অসম চাহ মজদুৰ সংঘ যিমানো ব্ৰাঞ্চ আছে সকলো ব্ৰাঞ্চৰ তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰীৰ লগতে অসম চাহ মজদুৰ সংঘ কেন্দ্ৰ সমিতিৰ সাধাৰণ সম্পাদক ডাঙৰীয়াক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বৰ্তমানৰ চৰকাৰে যি ধৰণে চাহ শ্ৰমিকৰ সৈতে যিবিলাক আঁচনি ৰূপায়ণ কৰিছে বিভিন্ন ধৰণৰ সেইবিলাক ৰূপায়ণ কৰাৰ ক্ষেত্ৰতো আমি অসম চাহ মজদুৰ সংঘ নাহৰকটীয়া শাখা তৰফৰ পৰা অশেষ ধন্যবাদ। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম চাহ মজদুৰ সংঘ কেন্দ্ৰীয় কাৰ্যালয়ৰ সাধাৰণ সম্পাদক তথা ডুমডুমা সমষ্টিৰ জনপ্ৰিয় বিধায়ক শ্ৰীযুত ৰূপেশ গোৱালা ডাঙৰীয়াক মন্ত্ৰিত্ব পদ দিয়াৰ বাবে আমাৰ সমূহ চাহ শ্ৰমিক ৰাইজে তেখেতক কৃতজ্ঞতা ও ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ বৰ্তমানৰ জনমুখী চৰকাৰখনে চাহ শ্ৰমিকৰ উন্নতিৰ কল্পে লাইনৰ ৰাস্তাসমূহ পকীকৰণৰ ব্যৱস্থা কৰিছে। বাগিচাসমূহত মডেল স্কুল স্থাপন কৰিছে। জল জীৱন আঁচনিৰ যোগেদি লাইনসমূহত খোৱা পানীৰ ব্যৱস্থা কৰিছে। কিছু বাগিচাত PMYA আঁচনিৰ যোগেদি কলনী বনাই যি জনমুখী আঁচনিসমূহ সফল ৰূপায়ণ কৰিছে অনাগত ভৱিষ্যত দিনতো সুন্দৰ পৰিকল্পনাৰে চাহ শ্ৰমিক ৰাইজৰ উন্নতি সাধন কৰিব বুলি আমি আশা ৰাখিলোঁ। ধন্যবাদ। ধন্যবাদ দিছোঁ অসমৰ মুখ্যমন্ত্ৰী তেখেত আমাৰ শ্ৰমিকৰ কল্যাণৰ বিষয় লৈ পেলাই আমাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ যিজন সাধাৰণ সম্পাদক আছে তেখেতক যিহেতু পদবী দিছে আৰু এই পদবী শ্ৰমিকৰ কল্যাণৰ কাৰণে দিয়া হৈছে। গতিকে আমি আশা ৰাখিছোঁ আমাৰ শ্ৰমিকৰ যিবিলাক খতিয়ান আছে বিভিন্ন ৰকমৰ খতিয়ান আছে সেই সকলো যাতে তেখেতক কৰি যাবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী তেখেতক আগবঢ়াই দিব। আৰু আমি আশা ৰাখিছোঁ আমাৰ গোৱালাৰ যোগেদি আমি নিশ্চয় লাভান্বিত হ'ম আৰু ইয়াৰ যোগেদি অসমৰ যিমান আমাৰ চাহ শ্ৰমিক ৰাজ ভাই আছে তেওঁলোকক যিকোনো উপায়েৰে যিকোনো খতিয়ান আদায় কৰিব বুলি আশা ৰাখি পেলাই মোৰ ক'বলগীয়া বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।